দূষিত। কাৰণ আমি ইয়াতে বালি মহলবিলাক কৰি আমাৰ গোটেইকেইজন আমি যিমান আছোঁ 100-150 ল'ৰা, আমি লোকেল ল'ৰা, আমি গোটেইবিলাক আমি গাঁৱৰ স্থায়ী বাসিন্দা। আমাৰ কোনো চাকৰি বাকৰি নাই, যিহেতুকে আমি ইয়াতে বালি মহল এটা কৰি আমি গোটেইবিলাকে লগ লাগি চৰকাৰৰ নীতি নিয়মত যায়, যিখিনিক দিব লাগে ৰাজহ কৰ, সেই গোটেইখিনি আমি এজন জানা বুজা মানুহক লগ লাগি গোটেইখিনি মিলি জুলি কৰি আমি আৰম্ভ কৰিছিলোঁ মাত্ৰ। তাতে আমি মানে বহুখিনি সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। সন্মুখীন এনেকুৱাই ধৰি লওক আপোনাৰ কিছুমানে ইয়াতে ভাবুকি দিয়ে, আমিতো প্ৰতি সময়তে থাকিব নোৱাৰোঁ। আমি ইফালে সিফালে কামে কামে যাওঁ, তেতিয়া আমাৰ কৰ্মচাৰীবিলাকক আহি হয়তো কিছুমানে ভয় ভাবুকি দেখুৱাই তহঁতে কোন ক'ৰ পৰা আহিছ, কি কৰি আহিছ। তাৰমানে আমি এতিয়া সমস্যাটো এইটোৱেই যে আমি সকলোখিনি নীতি নিয়ম যিখিনি ৰাজহ কৰ দিব লাগে সকলোখিনি দিয়াৰ পাছতো আমি ইয়াত বহুখিনি অসুবিধাৰ সন্মুখীন হৈ আছোঁ। তাৰ কাৰণে এতিয়া অনুৰোধ কৰিছোঁ, আমি ইয়াত গোটেইবিলাক আমাৰ গাঁৱৰে ল'ৰা, গোটেইবিলাক আমাৰ কোনো চব নিবনুৱা ল'ৰা, আমি কিবা এটা কৰি খাই আছোঁ ইয়াতে। আৰু যিখিনি চৰকাৰক দিব লাগে, আমি যিখিনি আমি জানা বুজা মানুহ এজনৰ পৰা পৰামৰ্শ লৈ আমি গোটেইবিলাকে তোলা তুলি কৰি যি আছে আমাৰ তাকেই দিছোঁ। আজি আমি এইখিনি যদি কাম যদি আমাৰ সকলোৱে কৰিব নিদিয়ে, তেনেহ'লে যদি চৰকাৰক গোটেই যদি ৰাজহ কৰ দিয়াৰ পিছতো যদি আমি অসুবিধা পাওঁ, তেনেহ'লে আমাক সেই যিবিলাক আমাৰ টকা ইয়াতে নোহোৱা টকাবিলাক যিবিলাক আমি ইয়াতে খৰচ কৰিছোঁ, সেইখিনি আমাক ঘূৰাই দিয়ক। তেতিয়া আমাকো জীয়াই থাকিব দিয়ক, আমাকো শান্তি দিয়ক। কাৰণ আজি ইয়াত বুলিয়ে নহয়, আজি বহু জেগাতে আমি দেখিছোঁ যে বালি এনেকৈ বালি তুলি, কাৰণ এই বস্তুটো বালিটো সকলোকে প্ৰয়োজন, যিকোনো কামতে প্ৰয়োজন, ঘৰ বনাব বা ৰাস্তা কনষ্ট্ৰাকশ্যনৰ পৰা সকলোতে প্ৰয়োজন। সকলোতে কৰি থকা দেখি আমিও যাতে যদি এই পথত যদি কিছুমানে যদি নিবনুৱা ল'ৰা যদি জীয়াই থাকিব পাৰিছে, আমিও জীয়াই থাকিম বুলি আগবাঢ়ি যায় এইখিনিকে পদক্ষেপ লৈছিলোঁ। গাঁৱৰ মানুহে কমপ্লেইন কৰা নাই। নাই, আমি স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আমি সহযোগ কৰিছোঁ। আমি বিহুৱে হওক, পূজাই হওক, আমি সকলোখিনি আমি গাঁৱৰ মানুহ, আমি সেনেকৈ কিবা বেছি নহ'লেও অকণমান দি হ'লেও সহায় সহযোগিতা কৰি আমি সেনেকৈ আগবাঢ়ি গৈ আছোঁ। ৰাস্তা পদূলি যদি কিবা বেয়া হৈছে, আমি তাতেও অকণমান মেৰামতি কৰি আমাৰ জেচিবিবিলাক লৈ আমি ভাল কৰি দিওঁ। ক'ৰবাত কিবা ইটা টুকুৰা কিবা কৰি আমি ভাল কৰি এনেকৈ চলি আছোঁ। বাহিৰৰ মানে এতিয়া বিশেষকৈতো এতিয়া কাকো চিনি পোৱা যোৱা হোৱা নাই, কাৰণ যিহেতুকে আমাৰ কৰ্মচাৰীবিলাকো সিহঁতেতো অলপ দূৰৰ পৰা আহে, গতিকে সিহঁতে চিনি নাপায়। হয়তো আমি লগ পোৱা হয়তো চিনি পালোঁ, আৰু তেখেতলোকে আমাৰ লগত কথা পাতক। যদি তেখেতলোক মই সেইটোৱে কৈছোঁ, অনুৰোধ জনাইছোঁ, কিবা যদি আপোনালোকৰ আপত্তি আছে, কিবা যদি আজোৱা আছে, আমাৰ ওচৰত আহি আমাৰ লগত কথা পাতিব লাগে। তো সেনেকৈ কৰিলে ভাল হয়। গতিকে সকলো জেগাতে কৰি থকাৰ কাৰণেহে আমি আগুৱাই গৈছিলোঁ। আৰু যদি ইমানেই অসুবিধা হয়, এই বস্তুটো যদি চৰকাৰৰ ফালৰ চক দিয়াৰ পাছতো যদি অসুবিধা, তেনেহ'লে তেখেতলোকে আহক। আমাৰ যিখিনি পৰি আছে ইয়াতে টকা, আমি যি নোহোৱা টকা, আমি ক'ৰবাত মাটি বন্ধক দিছোঁ, ক'ৰবাত কিবা কৰিছোঁ, ক'ৰবাত দিনটো ক'ৰবাত কষ্ট কৰি টকাবিলাক গোটেইবিলাক লগ লাগি যিখিনি জমা দিছোঁ, ইয়াত পেলাই থৈ দিছোঁ। আজি যদি তাৰপৰা এটকা বা একো নাপাওঁ আমি, আমাক ঘূৰাই দিয়ক, আমাক জীয়াই থাকিব দিয়ক। এইখিনিয়ে চৰকাৰক মই এইটোৱে অনুৰোধ যে ভাল চৰকাৰ এখন আহিছে, চৰকাৰক এইটোৱে অনুৰোধ যে আমাক জীয়াই থাকিবৰ কাৰণে পথ এটা দেখুৱাই দিয়ক। আমি যিখিনি কৰিছোঁ, আমাক যাতে সেইখিনি জীয়াই থাকিবৰ কাৰণে আমাক গোটেই ল'ৰাখিনি যাতে আমি সংস্থাপন পাওঁ। আমি ইয়াত 150 ল'ৰা থকা মানে নাই কমেও 400-500 মানুহ আমি জীয়াই আছোঁ ইয়াতে। আৰু মই জড়িত থকা মানে মোৰ লগত মোৰ পৰিয়াল, মোৰ ঘৰ সকলোবিলাক ইয়াতে কিবা এটা জড়িত হৈ আছোঁ। গতিকে সেইখিনি মোৰ অনুৰোধ, আমাক যাতে জীয়াই থাকিব।